মোৰ নাম ৰামু আৰু মই এটা দুখীয়া পৰিয়ালৰ ল'ৰা। কিছুদিনৰ আগতে মই এজন জমিদাৰৰ ঘৰত কাম কৰিছিলোঁ। সেই জমিদাৰৰ নাম আছিল চৌধুৰী ৰণবীৰ সিং। মই এতিয়া তেওঁৰ ঘৰত মাহিলী দৰমহাত কাম কৰা এজন সাধাৰণ চাকৰ আছিলোঁ। তেওঁৰ ঘৰৰ ওচৰতে থাকিবলৈ মোক এটা সৰু ঘৰো দিয়া হৈছিল, য'ত মোৰ পত্নীৰ সৈতে মই বসবাস কৰিছিলোঁ। মোৰ পত্নী যদিও নিৰক্ষৰ আছিল, তাই দেখিবলৈ বহুত ধুনীয়া আছিল। এদিন ৰাতি পথাৰত পানী দিবলৈ গৈছিলোঁ। মোৰ পত্নী ঘৰত তেতিয়া অকলে আছিল। পথাৰখন পাওঁতে মোৰ মনত পৰিল যে মই ঘৰত টৰ্চটো পাহৰিলোঁ। টৰ্চ লাইট নোহোৱাকৈ ৰাতি কাম কৰাটো সহজ নাছিল। গতিকে ঘৰলৈ উভতি আহিলোঁ। আৰু তেতিয়া সেইটো সময়ত মোৰ ঘৰৰ পৰা চৌধুৰীক ওলাই অহা দেখি মই উৎসৱ খাই উঠিলোঁ। ভাবিলোঁ মোৰ অনুপস্থিতিত তেওঁ কি কৰিবলৈ আহিছিল, তাকো ইমান ৰাতি আহিছে। মোৰ পত্নীয়ে মোক দেখি থতমত খাইছিল, কিন্তু মই তাইক অনুভৱ কৰিবলৈ নিদি টৰ্চটো তুলি লৈ উভতি আহিলোঁ। এতিয়া মোৰ মনত এটা সন্দেহ সোমাই গ'ল যে মই কেতিয়াবা ঘৰত নাথাকিলেও চৌধুৰী চাগে মোৰ ঘৰলৈ আহে। তেতিয়াহ'লে মই নোহোৱা সময়ত তেওঁ কিয় আহিছিল? এতিয়া সেইবাবে মই মোৰ পত্নীৰ সৌন্দৰ্যৰ কথা ভাবিছিলোঁ। সেই দিনটোৰ পিছত মই অলপ সাৱধান হৈ পত্নীৰ ওপৰত চকু ৰাখিবলৈ ধৰিলোঁ। কিছুদিনৰ পিছত মোক তেওঁ ঘৰলৈ মাতিলে আৰু ক'লে, ৰামু, তুমি আজি বজাৰলৈ যোৱা, আৰু এটা কথা, তোমাৰ লগত তুমি চকীদাৰজনকো লগত লৈ যোৱা। মই এতিয়া তেওঁৰ আদেশটো শুনি তলমূৰ কৰিছিলোঁ, আৰু সেইদিনা সন্ধিয়া মই এজন চকীদাৰৰ সৈতে চহৰৰ বজাৰলৈ বুলি ওলালোঁ। কিন্তু মোৰ মনত এতিয়া সেই নিশাটোৰ ঘটনাটো বাৰে বাৰে মনলৈ আহিছিল। মোৰ এতিয়া এনেকুৱা লাগিছিল যে চৌধুৰীয়ে মোক তেওঁৰ ৰাস্তাৰ পৰা আঁতৰাবলৈ বজাৰলৈ পঠিয়াইছে। নহ'লে মোকতো আগতে তেনেকুৱা কাম কেতিয়াও তেওঁ কৰিবলৈ দিয়া নাছিল, আৰু এই কামৰ বাবে চৌধুৰীয়ে বেলেগ মানুহ ইতিমধ্যে ৰাখি থৈছিল। প্ৰায় 2 ঘণ্টাৰ পিছত আমি বজাৰ গৈ পালোঁগৈ। তেতিয়ালৈকে আন্ধাৰ হৈ গৈছিল। বজাৰৰ যাত্ৰীঘৰে তাত আমাক ৰাতিটো কটাবলৈ দিলে। ৰাতি আহাৰ খোৱাৰ পিছত মই চকীদাৰজনক ক'লোঁ যে, ভাই, তোমাৰ নবৌজনী এতিয়া ঘৰত অকলে আছে। ৰাতিও হৈছে ইমান। তেওঁৰ চাগে বৰ ভয় লাগিছে। যদি তুমি বেয়া নোপোৱা মই ঘৰলৈ যাওঁ নেকি বাৰু? চকীদাৰজনে মোৰ কান্ধত হাত ধৰি ক'লে, ৰামু, তুমি যোৱা। নবৌক অকলে নেৰিবা। আজিকালি এনেও দিনকালবিলাক একেবাৰে ভাল নহয়। ৰাতিপুৱা তুমি সোনকালে ইয়ালৈ গুচি আহিবা। এতিয়া মই তেওঁক ধন্যবাদ জনাই খৰখেদাকৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ৰাতি 11 মান বাজিছিল তেতিয়া। তাৰ অলপ সময়ৰ পিছতে মই ঘৰৰ ওচৰ পালোঁগৈ। এতিয়া মোৰ আচল কামটো আছিল যে মোৰ পত্নীৰ ওপৰত থকা মোৰ সন্দেহ, সেইটো সঁচা নে মিছা সেইটো প্ৰমাণ কৰিবলৈ। ঘৰৰ পিছফালেৰে গৈ মই এতিয়া মনে মনে চাদৰ ওপৰত উঠিছিলোঁ, আৰু তাৰ পৰা মই আমাৰ কোঠাৰ দৰজাৰ ফালে চাই থাকিলোঁ। অলপ সময়ৰ পিছতে দুৱাৰখন খোলাৰ শব্দ শুনিলোঁ। কোঠাটোৰ পৰা ধুতি পিন্ধা মানুহ এজন ওলাই আহি কোঠাটোৰ বাহিৰত থকা পানীৰ টেপটোৰ ফালে গ'ল। মই এতিয়া তেওঁক চিনি পাইছিলোঁ যে তেখেত আছিল চৌধুৰী ৰণবীৰ সিং। তাৰ পিছতে মোৰ পত্নী ওলাই আহিল, আৰু দুয়োজনে একেলগে গা ধুবলৈ ধৰিলে। আৰু এতিয়া এনেকৈ দুয়োজনে লজ্জাজনক কামবোৰ কৰি আছিল। এতিয়া মোৰ সন্দেহটো সঁচা হৈ পৰিল। চৌধুৰীৰ লগত মোৰ ধুনীয়া পত্নীয়ে মোৰ চকুৰ সন্মুখতে মোৰ সন্মানক আঘাত কৰি আছিল। মোৰ এতিয়া গাৰ তেজ গৰম হ'বলৈ ধৰিলে। এনে লাগিছিল যেন এতিয়াই তললৈ গৈ দুয়োটাকে টুকুৰা টুকুৰ কৰি কাটি পেলাওঁ। কিন্তু মই খঙত ধৈৰ্য নেহেৰুৱাই বুদ্ধিৰে কিবা এটা কৰিব লাগিব বুলি ভাবিলোঁ, আৰু চাদৰৰ ওপৰতে মনে মনে বহি থাকিলোঁ। দুয়োজনে গা ধুই ঘৰৰ ভিতৰত সোমালহি। তাৰপিছত মই চাদৰৰ পৰা নামি আহি কোঠাৰ বাহিৰত কিবা এটা বস্তু বিচাৰিবলৈ ধৰিলোঁ। অলপ পিছতে মই বিচৰা বস্তুটো পালোঁ। সেইটো আছিল এটা দীঘল নালৰ সাঁতুৰি, যাৰ সহায়ত মই মোৰ খেতিৰ সঁজুলিবোৰ মেৰামতি কৰিছিলোঁ। মই এতিয়া হাতত সাঁতুৰিটো তুলি ল'লোঁ। তাৰপিছত দুৱাৰৰ পিছফালে লুকাই থিয় হৈ থাকিলোঁ। সেই সময়ত মই বহু সময়লৈকে অপেক্ষা কৰিবলগীয়া হৈছিল। কোঠাটোৰ ভিতৰৰ পৰা এতিয়া সেই শব্দবোৰ আহিবলৈ ধৰিছিল, আৰু মোৰ অন্তৰত এতিয়া জুই জ্বলিবলৈ ধৰিছিল। মই সঁচাকৈ দুখীয়া আছিলোঁ, কিন্তু মই চৰিত্ৰহীন নাছিলোঁ। আৰু আজি এনেকৈ মই সিহঁতৰ খেলখন শেষ কৰিবলৈ ওলাইছিলোঁ। আৰু এনেকৈ তাৰপিছত দুৱাৰখন খোল খালে, আৰু প্ৰথমতে ওলাই আহিল চৌধুৰী। মই সাঁতুৰিটো দাঙি জোৰেৰে তেওঁৰ মূৰত মাৰি দিলোঁ। একো শব্দ নকৰাকৈ তেওঁ মাটিত ঢলি পৰিল। মোৰ পত্নীয়ে ভিতৰৰ পৰা চৌধুৰীক কৈ আছিল, আকৌ কেতিয়া আহিবা লগ কৰিবলৈ? মই তোমাৰ বাবে বাট চাই ৰ'ম। মই কোঠাটোত সোমাই ডাঙৰ মাতেৰে চিঞৰি ক'লোঁ, চৌধুৰী আকৌ আহিবলৈ প্ৰয়োজন নাই। তইহে এতিয়া তাৰ ওচৰলৈ যাব লাগিব।
মোক এতিয়া এনেকৈ অকস্মাত দেখি ভয়তে তাইৰ মেলা মুখখন মেল খাই থাকিল। মই তাইৰ চুলিকচাত মুঠি মাৰি ধৰিলোঁ আৰু তাইক কঠোৰ সুৰত ক'লোঁ, চৰিত্ৰহীনা তিৰোতা, তোৰ যদি চৌধুৰীৰ লগতে এই সকলোবিলাক কৰিবলৈ আছিল তেন্তে মোৰ পৰা বিবাহ বিচ্ছেদ ল'ব পাৰিলাহেঁতেন। তাই এতিয়া নাৰ্ভাছ হৈ ভয়তে কঁপিবলৈ ধৰিলে আৰু ক্ষমা খুজি মোক বুজাবলৈ চেষ্টা কৰি আছিল। হাতুৰিটো মোৰ হাতত আছিল আৰু তাৰ পৰা তেজ টোপাল টোপালকৈ ওলাই আহিছিল। এতিয়া মই তাইক বাহিৰলৈ টানি আনি চৌধুৰীৰ লাচৰ ওপৰত পেলাই দিছিলোঁ। তাই এতিয়া বহুত ভয় খাই গৈছিল আৰু মোৰ পৰা জীৱন ভিক্ষা বিচাৰিবলৈ ধৰিলে। কিন্তু সেইটো সময়ত মোৰ তেজ একেবাৰে উতলি আছিল। মই এতিয়া তাইৰ ফালে শেষবাৰৰ বাবে চাইছিলোঁ আৰু চকু দুটা মুদি হাতুৰিটো তুলি তাইৰ মূৰত প্ৰচণ্ড কোব মাৰিলোঁ আৰু তেনেকৈ তাৰ পৰা মই ওলাই আহিছিলোঁ। কিন্তু হাতুৰিটো এতিয়াও মোৰ হাততে আছিল। তাৰপিছত মই খৰধৰকৈ বজাৰৰ ফালে দৌৰিছিলোঁ। বাটত এটা ডাঙৰ খাল আছিল। কোনোৱে যাতে একো প্ৰমাণ নাপায় সেই বুলি হাতুৰিটো খালত পেলাই দিলোঁ আৰু তাৰপিছত সোনকালে গৈ বজাৰ পালোঁগৈ। সেইটো সময়ত চকীদাৰজন শুই আছিল। ময়ো এতিয়া গোপনে গৈ তেওঁৰ ওচৰতে শুই পৰিছিলোঁ আৰু টোপনি যাবলৈও মই বহুত চেষ্টা কৰিছিলোঁ। কিন্তু এনেকুৱা এটা অৱস্থাত কোনেনো শুব পাৰিব। ৰাতিপুৱা 9 বজাত উঠি বহিছিলোঁ। এতিয়ালৈকে চকীদাৰজনো সাৰ পাই উঠিল। তেওঁ ভাবিছিল যে মই ৰাতিপুৱা 7 বজাত উভতি আহিছোঁ। তাৰপিছত আমি আহি ব্ৰেকফাষ্ট কৰিলোঁ। আমি এতিয়া বজাৰ কৰি ঘৰলৈ যাবলৈ বাকীহে আছিল। তাৰ পাছত দুয়োজনে উভতি আমি ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ উভতি আহোঁতে মই হাতুৰিটো পেলাই দিয়া সেই ঠাইটুকুৰা পাইছিলোঁহি। খালটোৰ দলংখন পোৱাৰ লগে লগে মই চকীদাৰজনক অলপ লাহেকৈ ঠেলি দিলোঁ আৰু তেওঁ গৈ তেতিয়া খালত পৰিছিলগৈ। মই এতিয়া জোৰেৰে পলাবলৈ ধৰিলোঁ। তেওঁ এতিয়া খালৰ পৰা উঠালৈকে মই বাছ ষ্টেণ্ড আহি পাইছিলোঁহি। মোৰ এতিয়া পৰৱৰ্তী গন্তব্য স্থান আছিল কন্যাকুমাৰী, য'ত মোৰ নতুন জীৱনে মোৰ বাবে অপেক্ষা কৰি আছিল, য'ত কোনো সন্মান হানি কৰা চৌধুৰীও নাছিল আৰু হৃদয় বিদাৰক অবিশ্বাসী পত্নীগৰাকীও নাছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।